প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ বিৰোধিতা টাই আহোম যুৱ পৰিষদ অসমৰ 25 ফেব্ৰুৱাৰীৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ হুংকাৰ সংগঠনটোৰ জনজাতিকৰণ স্বায়ত্তশাসন প্ৰদান নকৰা আৰু প্ৰাচীন কীৰ্তিচিহ্ন বেদখলমুক্ত নকৰাৰ বিৰুদ্ধে এই প্ৰতিবাদৰ হুংকাৰ টাই আহোম যুৱ পৰিষদ অসমৰ 25 ফেব্ৰুৱাৰীৰ পৰা ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ঘোষণা টাইপাৰ 10 মাৰ্চত ডিব্ৰুগড়ত 18 মাৰ্চত শিৱসাগৰত 24 মাৰ্চত গোলাঘাটত আৰু 31 মাৰ্চত লখিমপুৰত গণহুংকাৰ কাৰ্যসূচী ৰূপায়ণ কৰিব সংগঠনটোৱে প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে মিথ্যাচাৰৰ অভিযোগ তুলি সংবাদমেলত সৰব হ'ল টাইপাৰ নেতৃত্ব আগন্তুক সময় বিজেপিৰ বাবে সুখকৰ নহ'ব বুলিও মন্তব্য সংগঠনটোৰ আজি মোদী ডাঙৰীয়া তিনিবাৰ প্ৰধানমন্ত্ৰী হ'ল অসমত দুবাৰকৈ বিজেপি চৰকাৰ হ'ল আমাৰ মানুহে ভোট দিলে আমি দেখিছোঁ যে বিগত নিৰ্বাচনসমূহত বিজেপিয়ে জনজাতিকৰণৰ ইস্যুটো কেৱল নিৰ্বাচনী বৈতৰণি পাৰ হোৱা আহিলা হিচাপে লৈছে কিন্তু যেতিয়া আমাৰ ভোট লৈ তেওঁলোকে নিৰ্বাচিত হৈ আহে তাৰ পাছত কিন্তু আমাৰ দিয়া প্ৰতিশ্ৰুতি পালন নকৰি আমাক প্ৰতাৰণা কৰে আমাক যদি শীঘ্ৰে জনজাতিকৰণ নিদিয়ে তেতিয়াহ'লে 2024 বৰ্ষটো আপোনালোকে যি ধৰণে পাৰ কৰিলে 2025 বৰ্ষটো ঠিক তেনেধৰণে পাৰ কৰিবলৈ আপোনালোকে নাপাব আৰু 2025 বৰ্ষটোত আন্দোলনৰ আৰু তীব্ৰ প্ৰতিৰোধৰ সন্মুখীন হ'বলৈ আমি বিজেপি দল আৰু চৰকাৰ সকীয়াই দিছিলোঁ গতিকে পৰৱৰ্তী এই বছৰৰ আৰম্ভণিৰ পৰা পৰৱৰ্তী যিমানবিলাক প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী অসম ভ্ৰমণ হ'ব সকলো ভ্ৰমণ আমি বিৰোধিতা কৰিম অসমলৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়া 24 ফেব্ৰুৱাৰীত আহি আছে আৰু তাৰ প্ৰতিবাদত 25 ফেব্ৰুৱাৰী তাৰিখে সমগ্ৰ অসমত আমি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী আমি গ্ৰহণ কৰিম আমাক টাইম বাউণ্ড আমাক জনজাতিকৰণ লাগে যে কোন তাৰিখে জনজাতিকৰণ হ'ব দিবনে নিদিয়ে স্পষ্ট কথা লাগে আৰু এই 25 ফেব্ৰুৱাৰী পাছৰ পৰা প্ৰত্যেক সপ্তাহতে টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ তত্ত্বাৱধানত প্ৰত্যেক সপ্তাহতে একোটা আমি বৃহৎ কাৰ্যসূচী আমি গ্ৰহণ কৰিম 10 মাৰ্চ তাৰিখে আমি ডিব্ৰুগড়ত গণহুংকাৰ কাৰ্যসূচী আমি পালন কৰিম 18 মাৰ্চত আমি শিৱসাগৰত গণহুংকাৰ কাৰ্যসূচী আমি পালন কৰিম 24 মাৰ্চত গোলাঘাটত আৰু 31 মাৰ্চত লখিমপুৰত আৰু এই গণহুংকাৰ কাৰ্যসূচীৰ পাছত ধাৰাবাহিক ৰূপত ৰেল অৱৰোধ পথ অৱৰোধ জোৰ সমদল বাইক ৰেলী এনেধৰণৰ বিভিন্ন কাৰ্যসূচী আমি গ্ৰহণ কৰিম আৰু যেতিয়ালৈকে আমি জনজাতিকৰণ নাপাওঁ তেতিয়ালৈকে আমি ক্ষান্ত নাথাকোঁ আমাক জনজাতিকৰণটো দিয়া নাই লগতে আমাক স্বায়ত্তশাসনৰ বাবেও অসমৰ এখন গাঁৱৰ সমান ভূমিও আমাক এডোখৰ প্ৰদান কৰা নাই গতিকে এইটো অতি পৰিতাপৰ বিষয় অতি শীঘ্ৰে আমাক স্বায়ত্তশাসন প্ৰদান কৰিবলৈ আমি দাবী জনাইছোঁ গতিকে আমি দাবী জনাইছোঁ যে প্ৰাচীন কীৰ্তিচিহ্নবিলাক উপযুক্ত সংৰক্ষণ কৰক আমাৰ যিবিলাক পাহাৰ আছে প্ৰাচীন কীৰ্তিচিহ্ন আমাৰ যেনেকৈ আপোনাৰ টিপাম পাহাৰ আছে তাত যিটো পাটকাই হিলছ আছে যিটো অবৈধ মানে এইবিলাক খনন কৰি আমাৰ যিটো পাহাৰবিলাক নাইকিয়া কৰি দিছে চুকাফা অহাৰ গতিকে আমি সেইবিলাকো দাবী জনাইছোঁ যে অতি শীঘ্ৰে সেইবিলাক মুক্ত খনন বন্ধ কৰিব লাগে হ'ল দেৱালয় মঠ মন্দিৰ সকলোখিনি আজি দেখিলে যেনেধৰণে সংৰক্ষণ কৰিব লাগিছিলে হোৱা নাই চৰাইদেউ বিশ্ব ঐতিহ্য ঘোষণা হ'ল তাৰ কাষত থকা মৈদামসমূহ আজি দেখিলে বেদখলমুক্ত কৰিব